গুড মৰ্ণিং এভৰিৱান। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আনিনীৰ পৰা। আমি যোৱাকালিয়ে পালোহি আৰু কালি একো ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ অৱস্থা একেবাৰে বেয়া আছিল। আৰু আহি আমি বেম্বো লজত থাকিলোঁ আৰু ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি আমি যাব ওলাইছোঁ ফুৰিবলৈ। আৰু আমি য'ত যাম তালৈ ইয়াৰ পৰা ৩-৪ ঘণ্টামান হ'ব, কিন্তু ভগৱানকে সাক্ষী কৰি গৈছোঁ কালি অৱস্থা একেবাৰে বেয়া আছিল আৰু বেটাও খুব বমি কৰিলে। আৰু এইফালে আমি গৈ আছোঁ, এয়া আনিনী টাউন পাৰ হ'লোঁ আৰু আপোনালোকক ক'ত গৈ আছোঁ ভিডিঅ'টো দেখাম আৰু কণ্টিনিউ কৰি চাব দেই ভিডিঅ'টো। আকৌ ইয়াত দেখিলোঁ এইখিনি বাঁহ আৰু ইয়াতো নামিলোঁ আমি ধুনীয়া ধুনীয়া ঠাইবোৰত আমি নামি ফটো মাৰি আহিছোঁ। আৰু এই বাঁহখিনি আমাৰখিনি নিচিনা নহয়, অকণমান বেলেগ। আৰু ইমান দূৰ আহিছোঁ যেতিয়া এবাৰে আহিম, দুবাৰ আকৌ অহা সম্ভৱ নহয়, সেইকাৰণে য'ত ভাল দেখিছোঁ ত'তে নামি আমি ফটো মাৰি আহিছোঁ। এয়া আমি পালোহি এইটো ৱাটাৰফল, বনিন ৱাটাৰফল ইয়াৰ নামটো। আৰু এইটো একেবাৰে শেষত আছে, এইফালৰ পৰা যাবলৈ ৰাস্তা নাই, আমি একদম লাষ্টত পাইছোঁহি। আৰু এইফালে মই নামি গ'লোঁ আৰু এওঁলোক নামিব নোৱাৰিলে, অকণমান তলত আছিলে। আৰু এটা আছে, আৰু দেখাই থাকিম আপোনালোকক। ইমান ধুনীয়া লাগিছে, সঁচাকৈ খুব ধুনীয়া ঠাই, আপোনালোকে আহিব পাৰে। আৰু এই ৱাটাৰফলটোৰ পৰাই এই নদীখন বৈ আহিছে, আৰু নদীখন যিমান আছে মানে এই ৱাটাৰফলটোৰ পৰাই আছে, আৰু তাৰ আগলৈ একো নাই। ৱাটাৰফলটোৰ পৰা পানী পৰিয়ে নদীখন বৈ আহিছে। এয়া দেখিছে নহয়, আগলৈ একোৱেই নাই, বন্ধ আৰু শিলহে আছে। তাৰ পৰাই নদীখন সৃষ্টি হৈছে বুলি ক'লেও বেয়া নহয়। তাৰ পৰা ওলালোঁ আৰু আমি আহি পালোহি চিকু কেম্প। সঁচাকৈ খুব ধুনীয়া ঠাই, আৰু ইয়াৰ ভিডিঅ' মই ইউটিউবত চাই আছিলোঁ আৰু খুব ভাল লাগিছে, শান্তি পৰিৱেশ। কিন্তু বহুত বতাহ মাৰি আছে, বহুত ঠাণ্ডাও, আৰু কাষতে নদীখন আছে। এতিয়া আমি আহি পালোহি একেবাৰে শেষৰ ৱাটাৰফলটো চাবলৈ। আৰু বহুতো আছে কিন্তু আমি যাব নোৱাৰিলোঁ। আৰু ইয়াতো বহুত ঠাণ্ডা দেই, আৰু পানীখিনি মানে এনেকুৱা শব্দ এটা কৰি আছে, পানীখিনি পৰি আছে কাৰণে ঠাণ্ডাটো অকণমান বেছি হৈছে নেকি, আৰু খুব ভাল লাগিছে। আৰু সেইফালে এখন চিচাৰৰ হেঙিং ব্ৰিজ আছে, আৰু এইবোৰ অপেনিং কৰাই নাই, ফেব্ৰুৱাৰী 1 তাৰিখে অপেনিং কৰিবহে বোলে। আৰু খুব ভাল লাগিছে চাই কেনে। আৰু এখন ব্ৰিজখন, আৰু পানীবোৰ ক'ৰ পৰা আহিছে চাওকচোন, ইমান ওপৰৰ পৰা পৰি আছে, আৰু ক'ৰ পৰা আহিছে ভাবিলে আচৰিত লাগে পানীবোৰ। আৰু এইটো খুব ভাল লাগিছে চাই। আৰু বহুত কেইবাটাও আছে বুলি ক'লে, কিন্তু সেইকেইটা বহুত দূৰত, আমি যাব নোৱাৰিলোঁ তালৈ, কাৰণ জেগাবোৰ বহুত দূৰ। আৰু এইফালে পানীখিনি পৰি আছে। আৰু এইখন হেঙিং ব্ৰিজখন, এখন চিচাৰতে মই নুঠিলোঁ, খুব ভয় লাগিলে, আধালৈ উঠিলোঁ কিন্তু উঠিব নোৱাৰিলোঁ। আৰু এওঁৰ পৰাই আমি কেইটামান কথা গম পালোঁ যে ৰিজৰ্টখন অপেনিং হ'ব 1 তাৰিখে, আৰু তেওঁৱে কেইটামান কথা ক'লে। আৰু মিনিষ্টাৰ আহিব আৰু উদিত নাৰায়ণ আহিব বোলে সেইদিনা, আৰু অপেনিং কৰাই নাছিলে, আৰু বহুতে হেঙিং ব্ৰিজত উঠিলে অপেনিং নকৰাকৈ।